বৰাসুন্দাইত মুকলি কৰা হ'ল তৃতীয়খন বৈদ্যুতিক বাহন ক্ৰেটা ইভি। চাৰিচকীয়া বাহন প্ৰেমীসকলৰ বাবে সুখবৰ, যি সময়ত সমগ্ৰ বিশ্বতে কল কাৰখানা আৰু ডিজেল পেট্ৰল বাহনসমূহৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু শব্দ আদি প্ৰদূষণ কৰি পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত হৈছে। ঠিক তেনে সময়তে এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিৱেশ প্ৰেমীসকলে গছ-গছনি ৰুই পৰিৱেশ বিশুদ্ধ কৰিবলৈ অহৰহ চেষ্টা কৰি আছে যদিও কিছু ক্ষেত্ৰত বিফল হোৱাও দেখা গৈছে। তেনে এক পৰিৱেশ বিশুদ্ধ কৰাৰ মানসেৰে চাৰিচকীয়া আৰু দুচকীয়া বাহন নিৰ্মাণ কৰাৰ কোম্পানীসমূহে ন আধুনিক প্ৰযুক্তিৰে বৈদ্যুতিক বাহন নিৰ্মাণ কৰি গ্ৰাহকসকলৰ বাবে বজাৰত মুকলি কৰি দিছে। এই বৈদ্যুতিক বাহনসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত হুণ্ডাই কোম্পানীটোৱেও পিছ পৰি ৰোৱা নাই। মধ্যবিত্তৰ পৰা উচ্চবিত্তীয় লোকসকললৈ হুণ্ডাই কোম্পানীটোৱে বছৰ ধৰি আধুনিক প্ৰযুক্তি সম্পন্ন থকা বাহন প্ৰদান কৰি আহিছে। তাৰ সমান্তৰালভাৱে উজনিৰ অসমৰ একমাত্ৰ বৈদ্যুতিক চাৰিচকীয়া বাহন ডিলাৰ তিনিচুকীয়া লাইপুলিস্থিত বৰাসুন্দাই ডিলাৰত আজি বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল তৃতীয়খন বৈদ্যুতিক বাহন ক্ৰেটা ইভি। ন প্ৰযুক্তি সম্পন্ন থকা ক্ৰেটা ইভি বাহনখনে বাহনৰ বজাৰত হুণ্ডাই কোম্পানীটোৰ নতুন দিগন্ত সূচনা কৰিব বুলি বৰাসুন্দাই ডিলাৰ স্বত্বাধিকাৰী মানস প্ৰতিম কোঁৱৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আমি অত্যন্ত সুখী। এখন আমাৰ হুণ্ডাইৰ ৩ নম্বৰ ইভি গাড়ী ইণ্ডিয়াত। ইয়াৰ প্ৰথম ইভি গাড়ীখন আছিলে আমাৰ কোনা, তাৰপিছত আয়নিক 5 আৰু এখন মাছ মাৰ্কেটৰ কাৰণে ক্ৰেটা ইভি আজি আমি ইয়াত লঞ্চ কৰিছোঁ। আৰু আমি আপাৰ আছামৰ অনলি ইভি ডিলাৰ। আমাৰ ইয়াত টেষ্ট ড্ৰাইভ এণ্ড ডিছপ্লে দুইখন ভেহিকল আপুনি ইয়াত পাব। আৰু আমাৰ ইয়াত দুটা ৰেঞ্জৰ বেটাৰীত আহিছে এই গাড়ীখন। ফাৰ্ষ্ট বেটাৰীটোত ৰেঞ্জ আহিব 390 কিলোমিটাৰ আৰু ফুল চাৰ্জিঙত, আৰু যোনখন ছেকেণ্ড বেটাৰী আহিব 51 কিলোৱাটৰ বেটাৰী আহিছে, তাত আপোনালোকে 472 কিলোমিটাৰ আপুনি ৰেঞ্জ যাব পাৰিব ছিংগল চাৰ্জিঙত। আৰু এইটো আপুনি ঘৰতো চাৰ্জিং কৰাব পাৰিব। আৰু ঘৰত যদি চাৰ্জিং কৰায় আপুনি হোম চাৰ্জিঙত, ইট ইজ অলমষ্ট 4 আৱাৰ্ছত আপোনাৰ গাড়ীখন ফুল চাৰ্জ হৈ যাব 0 to 80%। আৰু যদি আপুনি ফাষ্ট চাৰ্জিঙত চাৰ্জিং কৰায় তেতিয়াহ'লে 58 মিনিটছতে গাড়ীখন ফুল চাৰ্জিং হ'ব। গাড়ীখনৰ লগত 8 years 1,60,000 কিলোমিটাৰ্ছৰ বেটাৰী ৱাৰেণ্টি আহিব। মানে আপুনি লিটাৰেলি যদি পাৰ কিলোমিটাৰ কষ্টিংটো কয় তেতিয়াহ'লে 80 পইচা আপোনাৰ পাৰ কিলোমিটাৰ কষ্টিং কৰিব। যিহেতু ইয়াত ইঞ্জিন নাই, অকল গিয়াৰ বক্স আৰু বাকী ছাছপেনশ্যন ছেটআপে আছে, সেইকাৰণে আপুনি মেইনটেনেঞ্চ কষ্ট যোনটো ইঞ্জিনিয়াৰ কাৰণে লাগে 1,60,000ত সেইখিনি আপুনি দিবলগীয়া নহয়। আমি অত্যন্ত সুখী। ইট ইজ এ ভেৰি প্ৰাইচ চেঞ্চিটিভ মাৰ্কেটত, যাৰ ধৰক ডেইলি 100 কিলোমিটাৰ ওপৰ ৰানিং আছে, তেখেতলোকৰ কাৰণে মোৰ মতে তেখেতৰ যোনটো মনি বেগত বহুতখিনি সকাহ দিব। কাৰণ আপুনি ধৰক 30,000 টকা যদি তেখেতৰ মান্থলি পেট্ৰলৰ বিল আহে, সেই পেট্ৰলৰ বিলটো চাগে আহে হৈ যাব 3,000 টকা ইলেক্ট্ৰিচিটি কাৰেণ্টতে তেখেতে এই গাড়ীখন চলাব পাৰিব। বাকী 27,500 টকাত চাগে গাড়ীখনত তেখেতৰ EMI এটা লৈ গোটেইখিনি ৰিলেটিভলি ফ্ৰী হৈ যাব। আৰু 1,60,000 কিলোমিটাৰ ৰানিং কষ্টত তেখেতৰ যোনটো ফুৱেল বিল আহিব, মানে একচুৱেলি ইলেক্ট্ৰিক কাৰেণ্টৰ ৰেট আহিব, সেইটো অলমষ্ট আপোনাৰ এৰাউণ্ড 2 লাখ ৰুপিজৰ ভিতৰত পৰিব। মানে 14 লাখ ৰুপিজ তেখেতে ছেভ কৰিব পাৰিব। এইটো আপোনাৰ যিহেতু এই লোকেলিটিৰ কাৰণে কি কয় ইভিত গভৰ্ণমেণ্টৰ ফালৰ পৰা 2% ৰেজিষ্ট্ৰেশ্যন ফিজত ডিছকাউণ্ট আছে। তো অলমষ্ট এই গাড়ীখনত আপুনি যিকোনো মডেলৰ যদি কিনে তেতিয়াহ'লে 42,000 পৰা 50,000 টকা ৰেজিষ্ট্ৰেশ্যনৰ ফিজত ডিছকাউণ্ট আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে জেনেৰেলি 14% পৰে গাড়ীবিলাক, যোনবিলাক গাড়ী 20 লাখৰ ওপৰ হয়, আৰু তাৰ বিলৰ গাড়ীবিলাকত আপোনাৰ 10% পৰে। তো এইখনত আপুনি 8% কনজিউম কৰিব, 2% ডিছকাউণ্টত ৰেজিষ্ট্ৰেশ্যন ফিজ আছে। আজি এই বাহনখনৰ মুকলি অনুষ্ঠানত তিনিচুকীয়াৰ অধিবক্তা সুব্ৰজিৎ চুতীয়া, আৰ্কিটেক্সাৰ অভিযন্তা সঞ্জয় কুমাৰ সুৰয় মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বাহনখনৰ অত্যাধুনিক সা সুবিধাসমূহ প্ৰত্যক্ষ কৰি বাহনখন আৰ্কিটেক্সাৰ অভিযন্তা সঞ্জয় কুমাৰ সুৰয় প্ৰথমজন গ্ৰাহক হিচাপে ক্ৰয় কৰে। ব্যুৰ' ৰিপৰ্ট অসম টুডে।